হা ফোন আহিলে কাট খাই যাব নেকি না এইটো কি দূৰ যেন দেখিছে কেলে ওচৰ কৰি দিয়া অথনি নিচিনা কৰি দিয়া ওচৰ নিচিনা কৰি দিয়া সেইটো কৰি দিয়া ক্লোজ কৰি দিয়া তুমি যেনেকৈ সিটো আগত কৰিছিলা আৰু কৰি দিয়া আৰু কৰি দিয়া হ'ব সৰি দুঃখিত মই যেহেতু এইবিলাক লাইভ চাইট দিয়া কথাবিলাক ভালকৈ নাজানো পটককৈ কিবা এটা গণ্ডগোল হৈছিলে নেটৱৰ্কটো নাইকিয়া হৈ গৈছিলে মই ক'বলৈ আৰম্ভ কৰিছিলোঁ যে শ্ৰদ্ধাৰ ৰাইজ এই ভিডিঅ'টোতো মই বেছিকেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে কেইটামান কথা ক'বলৈ আৰু অসমবাসীৰ ৰাইজকো কেইটামান কথা ক'বলৈ এই ভিডিঅ'টো লাইভ ভিডিঅ'ত আহিছোঁ মই যেটো মূল কথা আপোনালোকক ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰীয়ে আজি কৈ আছিলে মই তাৰ আগতে কেইটামান কথা কৈ ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে আজি কৈ আছিলে যে নহয় মিডিয়াবিলাকে তেওঁৰ কথাবিলাক কাটি কাটি দিয়ে নিজৰ মতে বজায় আমি জনামতে অসমৰ আটাইতকৈ মিডিয়াই প্ৰচাৰ দিয়া বা মিডিয়াক হাইজেক কৰা দলটোৰ নাম বিজেপি অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই মিডিয়াটো নিজৰ কণ্ট্ৰলত ৰাখিছে বুলি ব্যতিক্ৰম আছে নিশ্চয় কিন্তু বেছিকেলি সৰহভাগ মিডিয়াক নিজৰ কণ্ট্ৰলত ৰাখিছে বুলি অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰতে সদায় সকলো মানুহে সেই অভিযোগ আনে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে এতিয়া কৈছে যে নাই তেওঁ যে মিডিয়াত তেওঁ আৰু বাইচাইট দি নাথাকে তেওঁ লাইভ আহিব সেইকাৰণে ময়ো এবাৰ লাইভ আহি চালোঁ নহয় জানো আৰু লাইভতে তেখেতে কালি মোৰ সম্পৰ্কে কিছুমান কথা কৈছিলে সেইবিলাকৰ কেইটামান উত্তৰ দিব খুজিলোঁ আমি জনামতে মই কৈ আছিলোঁ যে মোৰ যিখিনি চ'ৰ্চ আছে মোক কোৱা অনুসৰি মানুহে যে যিদিনৰ পৰা মই মানে জুবিনদাৰ ঘৰলৈ 19 তাৰিখৰ ৰাতি গৈছিলোঁ আকৌ 20 তাৰিখ 19 তাৰিখৰ ৰাতিয়ে বোধহয় মই তদন্তৰ দাবী উত্থাপন কৰিছিলোঁ বহুত হাল্লা হুলস্থুল হৈ আছিলে তেতিয়া তথাপিও মই কৈছিলোঁ যে না এইটোতো ডাঙৰ ঘটনা কেনেকৈ সাগৰত এনেকুৱা হ'ব আৰু কোনে লৈ গৈছিলে এইটোৰ ওপৰত তদন্ত হ'ব লাগে তেতিয়া যেতিয়া তদন্তৰ কথা মই ক'লোঁ তেতিয়াই মই জনামতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তে অসমৰ সংবাদ মাধ্যমক মোৰ বাতৰিবিলাক নুলিয়াবৰ কাৰণে বহু সংখ্যক সংবাদ মাধ্যমক তাৰ কিছুমানে শুনিছে কিছুমানে শুনা নাই মোৰ বাতৰিবিলাক নুলিয়াবৰ কাৰণে কৈছিলে এতিয়া সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে জুবিনদাৰ মৃত্যুৰ পাছত মই কোৱা কথাবিলাক আজিকালি নোলোৱা হৈ গ'ল সংবাদ মাধ্যমত বেছিভাগে নোলায় এতিয়া কথাবিলাক সেইকাৰণে ক'ব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় মোক গালি পাৰি আছে কিবা কৈ আছে কিন্তু মই উত্তৰ দিব পৰা নাই কাৰণ মোৰ কথাবিলাক এতিয়া সংবাদ মাধ্যমত নোলোৱাই হৈ গৈছে বোধহয় অসমৰ মুখ্যমন্ত্ৰীয়ে মই যেটো খবৰ পাইছোঁ যে মোৰ কথাবিলাক সংবাদ মাধ্যমত ওলাব নালাগে বুলি সংবাদ মাধ্যমৰ বহুত মালিকক ইতিমধ্যে কৈ দিছে আৰু সেইকাৰণে বাতৰিবিলাক আজিকালি মোৰ বাইটো নোলোৱা হৈছে বহুত সংবাদ মাধ্যমে আৰু নিউজটো নোলায় এনেকুৱা হৈছে সেইকাৰণে আজি লাইভতে মুখ্যমন্ত্ৰী অহাৰ নিচিনাকৈ ময়ো চাইলোঁ প্ৰথমবাৰ জীৱনত চাগে লাইভ নেকি জানো মই মানে এবাৰ কৈ চাব খুজিলোঁ কথাখিনি লাইভতে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চালে ভাল পাম নহ'লে পিছত হ'লেও চাই ল'ব এবাৰ নহ'লে আপোনাৰ চ'ৰ্চৰ জৰিয়তে খবৰটো হ'লেও লৈ ল'ব মই কি ক'ব কৈছোঁ দেই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া চিৰিয়াছলি এটা কথা মই ক'ব খুজিছোঁ আপুনি অসমৰ সংবাদ মাধ্যমক মোৰ বাতৰি নুলিয়াবলৈ বা মই যাতে যিখিনি কথা কওঁ প্ৰতিবাদ কৰোঁ হুলস্থুল কৰোঁ এই বাতৰি নুলিয়াবলৈ আপুনি কোৱাৰ উপৰিও আপুনি নিজে মোৰ বিৰুদ্ধে এই সময়খিনি জুবিনদাৰ গোচৰটো সন্দৰ্ভত ন্যায় প্ৰদান সম্পৰ্কত মই লাগি থকা কথাবিলাকত বা ৰাইজৰ দলে লাগি থকা কথাবিলাকত আপুনি কেইবাবাৰো মোক আক্ৰমণ কৰিছে মই এবাৰো ৰিপ্লাই দিয়া নাই আপোনাৰ দিবলৈ সুযোগো পোৱা নাই কাৰণ সংবাদ মাধ্যমে আপুনি কৈ থোৱা অনুসৰি মোক মানে
বৰকে সোধা পোছা নকৰে আজিকালি মই দেখিছোঁ সেইদিনা আপোনাৰ হেৰিয়াতো গৈছোঁ ধৰক তেতিয়াও মানে সংবাদ মাধ্যম আমাৰ ওচৰলৈ অহা নাই অকল আপোনালোকৰ নিউজকেইটাই পাইছে সেইকাৰণে মই আপোনাক মই কেইটামান কথা কওঁ আপুনি আজি সংবাদ মাধ্যমক কৈছে যে আপুনি এনেকুৱা বিপদৰ সময়ত যেতিয়া দেশত বহুত এনেকুৱা হেৰি চলি থাকে গণ্ডগোল চলি থাকে সেই সময়ত মানে সংবাদ মাধ্যমত কোৱাতকৈ ডাইৰেক্ট লাইভ অহাই ভাল পাব্লিকৰ লগত ডাইৰেক্ট সম্পৰ্ক কৰে মানে আপুনি এটা বস্তু মানি লৈছে যে দেশত আমাৰ ৰাজ্যত এটা ডাঙৰ বিপদ হৈছে আৰু আপোনাৰ চেহেৰা পাতি চাই একেদিন দেখি আছো যে আপুনি সাংঘাতিক ভয় খাই আছে আপুনি মাজে মাজে এইটো কৈ আছে যে অসমত মই কোনো পধ্যে নেপাল হ'বলৈ নিদিওঁ মইতো নাজানো কোনেনো নেপাল সৃষ্টি কৰিব খুজিছে আপুনি কিন্তু মুখেৰে কৈ থকা মই শুনিছোঁ যে নেপাল কৰিবলৈ নিদিওঁ আপুনি যে ভয়ংকৰ ভয় খাই আছে আপোনাৰ চেহেৰা চালেই আজিকালি ধৰিব পাৰি মুখখন শুকাই গৈছে কালাৰটো বদলি গৈছে টেনশ্যনত আছে আপোনাৰ চুলিও বেছি সৰিছে যেন লাগিছে একদম স্পষ্টকৈ মই আপোনাক ক'ব খুজিছোঁ আপুনি ভয় খাইছে মই দেখিছোঁ আপুনি ভয় খাই আছে কা আন্দোলনৰ সময়ত যেনেকুৱা ভয় খাইছিলে এতিয়াও আকৌ ভয় খাইছে কিয় আপুনি ভয় খাইছে জুবিনদাৰ মৃত্যুটোত গোটেই অসমৰ মানুহে বিচৰাৰ নিচিনাকৈ আপুনিওতো ন্যায় বিচাৰিব লাগে আপুনি কিয় ভয় খাইছে আপোনাৰ টেনশ্যনটো ক'ত সকলো মানুহে কৈছে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ তাক আপুনি ইমান ভয় খাবলৈ কি কাৰণ হ'ল যে আপুনি ইমান টেনশ্যন লৈ আছে কেলে আপুনি যদি সঁচাকৈ জুবিন গাৰ্গৰ শুভাকাংক্ষী হয় আপুনি মাজে মাজে কৈছে যে আপুনি সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ শুভাকাংক্ষী আপুনি কৈছে যে জুবিন গাৰ্গক আপুনি কেতিয়াও বেয়া কথা কোৱা নাই কিন্তু আমি দেখিছোঁ যে বহুত ভিডিঅ' এতিয়া মোৰ তালৈকে মানুহে পঠিয়াই আছে আপুনি কা আন্দোলনৰ সময়ত জুবিন গাৰ্গকতো বহুত গালি গালাজো কৰিছে এতিয়া আপুনি জুবিন গাৰ্গক খুব ভাল পোৱা মানুহজন হৈ গ'ল বাৰু সেইটো বেলেগ কথা কিন্তু এতিয়া আপোনাক মই এটা কথা সুধিব খুজিছোঁ যে আপুনি ইমান টেনশ্যন খাইছে কিয় গোটেই অসমৰ মানুহে যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি আছে লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছে সেই সময়ত আপুনি তেখেতসকলৰ সমভাগী হৈ সেই আন্দোলনতো যোগদানে কৰা উচিত আছিলে বা সেই আন্দোলনৰ প্ৰতি সমৰ্থনে দিয়া দৰকাৰ আছিলে আপুনি কোনোবাই মাত এটা মাতিলে যেনেকৈ মোৰ কথা সংবাদ মাধ্যমত নোলাবৰ কাৰণে আপুনি ইতিমধ্যে সংবাদ মাধ্যমৰ মালিকবিলাকক কৈ দিছে মোৰ বাতৰি নোলাবৰ কাৰণে ঠিক তেনেকৈ আপুনি কোনোবাই মাত এষাৰ দিলে লগে লগে যে আপুনি জেলত ভৰাই দিছে কেলে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো আৰু হত্যাকাৰীবিলাকৰ ধৰিবলৈ কোৱাটো কিবা অপৰাধ নেকি আমি শুনিছোঁ যে আপুনি NIA লগাবলৈ লৈছে কি NSA লগাবলৈ নেশ্যনেল ছিকিউৰিটি এক্টো লগাবলৈ লৈছে চাৰিওফালে হুলস্থুল হোৱাৰ কাৰণে অলপ ৰৈ ভাবি চিন্তি ৰৈ আছে বোলে আপুনি জুবিন গাৰ্গৰ ন্যায় বিচৰাটো এটা ৰাষ্ট্ৰদ্ৰোহ নেকি NSA নেশ্যনেল ছিকিউৰিটি এক্টত ভৰাবৰ কাৰণে কিয় কৰিছে আপুনি এইবিলাক কিহৰ ভয় আপোনাৰ অন্তৰত আপোনাৰ ভিতৰত আপোনাৰ হৃদয়ত ইমান ভয় কিয় সোমাইছে প্ৰব্লেমটো ক'ত গণ্ডগোলটো ক'ত CBI বুলি ক'লে আপুনি জাপ মাৰি উঠিছে কিয় প্ৰব্লেমটো ক'ত আপোনাৰ কওকচোন আপোনাৰ প্ৰব্লেমটো কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আপোনাৰ সঁচাকৈ জুবিন গাৰ্গক আপুনি ন্যায় দিব খুজিছে জুবিন গাৰ্গৰ প্ৰতি আপুনি সঁচাকৈ মানে যিটো মৃত্যু হ'ল বা হত্যাকাণ্ড সংঘটিত হ'ল বুলি আপুনি পিছত পৰৱৰ্তী সময়ত কৈছিলে তো সেইখিনি সময়ত আপুনি ইমান ভয় খাই একদম অত্যাচাৰ মানুহ কোনোবা ওলালে হাত ভাঙি দিছে আপোনাৰ পুলিচে ন্যায় বিচৰা মানুহক হাত ভাঙি দিছে পুলিচে লকআপৰ ভিতৰত কিয় প্ৰব্লেমটো ক'ত যি সময়ত আমি সকলোৱে মিলি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে মাত মতা দৰকাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ গোটেই অসমত এটাই বস্তু চলি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ তাত আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাকক জেইলত দিছে কিয় এই কিয়টোতে লুকাই আছে আপোনাৰ প্ৰকৃত উদ্দেশ্য আপুনি ভয় খোৱাৰ প্ৰকৃত উদ্দেশ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া কালিৰ পৰা আপুনি জুবিন গাৰ্গৰ
শুভাকাংক্ষী ভাল পোৱা জাষ্টিস বিচৰা মানুহবিলাকক ধৰ্মৰ ভিত্তিত ভাগ কৰিবলৈ আৰম্ভ কৰিছে জুবিন দাই কৈছিলে যে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাত নাই মই মুক্ত মই কাঞ্চনজংঘা আৰু তেওঁ পৰৱৰ্তী সময়ত কৈছিলে যে কাঞ্চনজংঘা মানে হ'ল তেওঁৰ নিজৰ মনটো তেওঁৰ নিজৰ দৰ্শন যিজন মানুহে ধৰ্ম আৰু জাতিক ইমান ঘৃণায় সেইজন মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আপুনি ধৰ্মৰ কথা উলিয়াইছে কম মমতাজৰ কথা উলিয়াইছে আমি চিনিয়ে নাপাওঁ শুনাই নাম কোনো মমতাজৰ নাম যাক আমি নাজানোৱে আপুনি সেইবিলাক নাম উলিয়াইছে আপুনি আমুকে কোনদিনানো ভাল পাইছিলে তেতিয়া ভাল কোনোবাই নাপাব পাৰে আজি ভাল পাইছে কিনো বেয়া কথা জুবিন গাৰ্গ ধৰ্ম নিৰপেক্ষ মানুহ আছিলে সব জাতি সব ধৰ্মৰ মানুহে ভাল পাইছে এইটোত আপোনাৰ ইমান কি আপোনাৰ খোৱা পানীত কি বি ঢালিছে কোনে যে আপুনি ইমান টেনচন খাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ টেনচনৰ যিটো কাৰণ সেই কাৰণটো কি বাৰু মই অনুমান কৰি আছো মই আপোনাক 24 তাৰিখে আপুনি এখন মেমৰেণ্ডামৰ কথা কৈছিলে এইখন মেমৰেণ্ডাম মই আপোনাক দিছিলোঁ হয় এখন মেমৰেণ্ডাম মই আপোনাক দিছিলোঁ এই মেমৰেণ্ডামখন মই আপোনাক দিছিলোঁ এই মেমৰেণ্ডামখন 3 পৃষ্ঠাৰ মেমৰেণ্ডাম দিছিলোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনাক এখন মেমৰেণ্ডাম দিছিলোঁ হয় এই মেমৰেণ্ডামত মই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ CBI তদন্ত ঘোষণা কৰক আৰু ওপৰত উল্লিখিত অভিযুক্তসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক মূল এই দুটা দাবী উত্থাপন কৰিছিলোঁ কেই তাৰিখে 24/9/2025 তাৰিখৰ দিনা 24/9/2025 তাৰিখৰ দিনা 24/9/2025 তাৰিখৰ দিনা মই CBIৰ তদন্ত ঘোষণা কৰিবলৈ যেতিয়া আপোনাক ক'লো তাৰ পাছত সাগৰত ব্ৰহ্মপুত্ৰত আৰু বহুত পানী বৈ গ'ল কিন্তু এই যে মই ক'লো সেই কথাটো কালি আপুনি সেই কথাটো কৈ মোক গালি দিছে যে অখিল গগৈয়ে CBI তদন্ত বিচাৰিছে আমাৰ LOP আমাৰ কি কয় আমাৰ শইকীয়া ডাঙৰীয়াও CBI তদন্ত বিচাৰিছে আৰু আপোনাৰ এই কি নাম আছিল মহন্তজনৰ আপোনাৰ শ্যামকানু মহন্তেও আপোনাৰ হেৰি বিচাৰিছে CBI তদন্ত বিচাৰিছে তেওঁলোকক ক'ৰবাত মিলি গৈছে এনেকৈ কৈছে মিলি যোৱাটো আমি এই আপোনাৰ কি মহন্তটোক আপোনাৰ শ্যামকানু মহন্তক বচাবৰ কাৰণে CBI তদন্ত বিচৰা নাই ফচাবৰ কাৰণে মাৰিবৰ কাৰণে আচলকে হেৰি কৰিবৰ কাৰণে CBI তদন্তটো বিচাৰিছিল আৰু লগতে এটো কৈছিল সেই মেমৰেণ্ডামখনত নাই বাৰু কিন্তু এটো কৈছিল সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া মই আন্দোলনত কৰিছিলো বাৰম্বাৰ কৈছিল যে এই CBI তদন্ত গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিস বা এজন কাৰ্যৰত ন্যায়াধীশৰ তত্ত্বাৱধানত হ'ব লাগে তো এই কথাটো কোৱাত আপুনি বেয়া পালে কোন আপুনি কালি কৈছে যে আমি CBI তদন্ত বিচাৰি হেৰিয়াক বচাব খুজিছো CBI তদন্ত বিচাৰি আপুনিহে বচাব খোজে আপুনিহে CBIৰ পৰা বাচিছিলে আমিতো জানো আপুনি CBIৰ পৰা কেনেকৈ আৰু EDৰ পৰা বাচিছে আপোনাৰ হেৰি কেলেংকাৰীত কি কয় সাৰদা কেলেংকাৰী আমি জানো আপুনি কেনেকৈ CBIৰ পৰা উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীত বাচিছে আমি জানো এতিয়াও আপোনাৰ ওপৰত CBI কেলেংকাৰী লাগি আছে হেৰিয়াত কি কয় লুই বাৰ্জাৰ কেলেংকাৰীত এতিয়াও আপুনি CBI কেলেংকাৰীত লাগি আছে আপোনাৰ আমি জানো তো তেতিয়ালে CBIৰ পৰা বাচিবহে পাৰি নেকি আপুনি থিয়ৰিটো জানে নহয় জানো আমিতো ভাবিছিলো যে আমাৰ দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা এটোৱে বিদেশত গৈ তদন্ত কৰিলে ভাল হ'ব কেলে মই চাইছিলো যেতিয়া আপোনাৰ জুবিনদাৰ ঘটনাটো ঘটিলে তেতিয়া মই চাইছিলো যে আমিচোন মই যেতিয়া আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ মোৰ ল'ৰাটো আৰু মোৰ ল'ৰাটোৰ বন্ধুজনক যেতিয়া ফুৰাবলৈ লৈ গৈছিলো লৈ যাওঁতে যেতিয়া ফ্ৰী ডাইভ কৰিছিলো আৰু স্কুপা ডাইভ কৰিছিলো মই নিজে ভয় খাইছিলো স্কুপা ডাইভ কৰি ফ্ৰী ডাইভ কৰিছিলো ডাইভিং আৰু স্কুপা ডাইভিং কৰিছিলো তেতিয়া আমাক এখন ফৰ্ম ফিল আপ কৰিব দিছিলে ফৰ্মখনত মোৰ কি বেমাৰ আছে সব কথা লিখিব লাগে তেতিয়া মই নিজে দেখিছিলো যে মোক খুদিছিলে তেতিয়া যে আপোনাৰ এপিলেপসি আছে নেকি মানে মিগ্ৰি বেমাৰ আছে নেকি তেতিয়ালে আপুনি ডাক্তৰৰ পৰা সাৰ্টিফিকেট আনিব লাগিব এই বুলি কৈছিলে সেইকাৰণে মই কৈছিলো যে সক যে সিংগাপুৰটো আপোনালোকে কোৱা মতে মইতো সিংগাপুৰ গৈ পোৱা নাই
সিংগাপুৰ আপোনালোকে গৈ কোৱা মতে যে বহুত ভাল ঠাই বহুত মানে ষ্ট্ৰিক্ট একশ্যন লয় তাতে মই সেইকাৰণে কৈছিলোঁ যে CBI গৈ সিংগাপুৰত প্ৰথমতে যোনে এই ফ্ৰী ডাইভিং কৰাইছিলে সেই কোম্পানীটো বা সেই সংস্থাটোক গৈ প্ৰথমতে তেওঁলোকৰ ফৰ্মখন চেক কৰিব লাগে ফৰ্মখন ফ্ৰী ডাইভিং কৰিবলৈ লোৱা ফৰ্মখন চেক কৰিব লাগে সেই ফৰ্মখনত একচুৱেলি মই চালোঁ তাৰপিছত মই নিজে উলিয়াই চালোঁ সেই ফৰ্মখন সিংগাপুৰৰ উলিয়াই চাই দেখিলোঁ যে তাতো একেটাই কথা আছে যে যদি আপোনাৰ এপিলেপসি আছে সুধিছে আপোনাৰ এপিলেপসি আছে নেকি এইটো প্ৰশ্ন উত্তৰ দিব লাগে আপোনাৰ চিজাৰ হৈছিলে নেকি এইটো প্ৰশ্ন উত্তৰ দিব লাগে আৰু যদি হৈছিলে তেতিয়াহ'লে আকৌ ডাক্তৰৰ পৰা চাৰ্টিফিকেট আনিব লাগে যে আপুনি সাঁতুৰিব পাৰিব এটা জুবিন গাৰ্গক যে এনেকৈ সাঁতুৰাবলৈ লৈ গৈছিলে তেওঁলোকে জুবিন গাৰ্গৰ এপিলেপসি থকাৰ পাছতো আৰু পূৰ্বতে চিজাৰ হোৱাৰ পাছতো চাৰ্টিফিকেট উলিয়াইছিলে নে নাই ডাক্তৰৰ যদি উলিওৱা নাই কাৰ হস্তক্ষেপত এনেকৈ চাৰ্টিফিকেট নোহোৱাকৈ সাঁতুৰিবলৈ পাইছিলে ফ্ৰী ডাইভিং কৰিবলৈ পাইছিলে এইটো তদন্ত কৰিব লাগে মানে আপুনি কওক যে অসম পুলিচে এইটো তদন্ত কৰিব পাৰিবনে নাই সিংগাপুৰত গৈ সেইটোতো এটা ইণ্টাৰনেশ্যনেল বস্তু ন তো গতিকে মই কৈছিলোঁ যে তাত গৈ CBI গ'লে ভাল হ'ব কাৰণ আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা আৰু এজন শিল্পীৰ হত্যাকাণ্ডত নিশ্চয় CBI হেৰি নকৰিব তাৰমানে CBI শিল্পীৰ সেই হত্যাকাণ্ড ঘটনা যদি ইয়াত ডাঙৰ পলিটিচিয়ান জড়িত নাই তেতিয়াহ'লে CBI নিৰপেক্ষ তদন্তই কৰিব মই এনেকৈ ভাবিছিলোঁ গতিকে CBI তদন্ত ডিমাণ্ড কৰিছিলোঁ আৰু কৈছিলোঁ যে সেই CBI তদন্তটো চাই থাকিবৰ কাৰণে গুৱাহাটী হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জাষ্টিচ এজনক দায়িত্ব দিব লাগে যাতে তেওঁৰ তত্ত্বাৱধানতে হেৰি হয় মই এই কথা কোৱাটো যদি মোৰ অপৰাধ হয় আৰু এই কথাটো কৈ যদি জুবিনদাৰ হত্যাকাৰী বুলি কোৱা আপুনি হত্যা হৈছে বুলি কৈছে গতিকে হত্যাকাৰী নহয় জানো হত্যাকাৰীক বচাবলৈ মই চেষ্টা কৰা বুলি যদি আপুনি অপব্যাখ্যা কৰে তেতিয়াহ'লেতো মই ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিচাপে আপুনি বৰ মিছলীয়া মুখ্যমন্ত্ৰী ইউ আৰ এ লায়াৰ আপুনি এজন মিছলীয়া এই কথাটো মই ক'ব লাগিব ন সেইটোতো মই ক'বই লাগিব গতিকে মই আপোনাক স্পষ্টকৈ কৈ দিলোঁ যে মই যিটো CBI তদন্ত বিচাৰিছোঁ এই CBI তদন্ত অকল বিদেশত তদন্ত কৰিবলৈ গ'লে CBIক যদি দিয়া যায় তেতিয়াহ'লে খুব ভাল হয় আৰু তেতিয়া ভালকৈ তদন্ত কৰিব পাৰিব আৰু মই কৈছিলোঁ যে তাৰ লগতে ইণ্টাৰনেশ্যনেল তদন্তকাৰী সংস্থাবিলাকৰো ছাপোৰ্ট ল'ব লাগে এই কথাটো কোৱাটো যদি আপুনি মোক বেয়া বুলি কৈছে তেতিয়াহ'লেতো মোৰ উপায় নাই মই কি কম এইটো যদি আপুনি ভুল বুলি মোৰ ভাবে তেতিয়াহ'লে মোৰ উপায় নাই মই ভাল তদন্ত হওক বুলিহে কৈছোঁ যদি আপুনি ভাবে যে নহয় CBI বেয়া তদন্ত কৰে CBI মেনেজ হয় CBI 2 নম্বৰী CBI তদন্ত কৰিব নোৱাৰে CBI বচাবহে তেতিয়াহ'লে CBI তদন্ত দিব নালাগে তেতিয়াহ'লে আপুনি আমাক ন্যায়টো দিয়ক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যে ন্যায় দিবৰ কাৰণে প্ৰথমতে কিয় তদন্ত ঘোষণা কৰিবলৈ কিয় আপুনি ব্যৱস্থা কৰা নাছিলে আজিও তদন্ত ঘোষণা কৰাৰ পাছত আপোনাৰ মুখখন ইমান কলা পৰিছে কিয় মোৰ মোবাইলৰ বেটাৰীটো অলপ কমিছে মই অকণমান 2 মিনিটৰ পাছত আপোনাক অকণমান বেটাৰী চাৰ্জ কৰি আকৌ এই প্ৰশ্নটোকে আকৌ আপোনাক সুধিম ধন্যবাদ মই আকৌ 2 মিনিটৰ পাছতে আপোনাক প্ৰশ্নটো এইটো লগাব পৰা যাব নেকি চাৰ্জ কৰিব পৰা যাব নেকি চাৰ্জ বোলে কৰিব পৰা যাব এনেকৈ কৰিব পৰা যাব তেতিয়াহ'লে মই কণ্টিনিউ কৰোঁ মই তেতিয়াহ'লে কণ্টিনিউ কৰোঁ চাৰ্জ কৰিব পৰা যাব বুলি কৈছে এইটোত কিবা এটা দি দিয়া এতিয়া চাৰ্জ হ'ব চলি যাবনে তেতিয়াহ'লে মই কৈ আছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া 24 তাৰিখৰ দিনা আপোনাক মেমৰেণ্ডাম দিলোঁ হয় আপুনি ঠিকেই কৈছে আপোনাৰ মেমৰেণ্ডামত মই কৈছিলোঁ যে আপোনাৰ ওপৰত আমাৰ বিশ্বাস নাই আপোনাৰ তদন্তৰ ওপৰত আমাৰ বিশ্বাস নাই বুলি আমি কৈছিলোঁ কাৰণ আপুনি অসমত কেলে কৈছিলোঁ জানেনে আপুনি অসমত নিজে পুলিচৰ চিপাহীও আপুনি অসমত নিজে OCও নিজে SPও নিজে DGPও আপুনি CID অফিচাৰো আপুনি তদন্তকাৰী IO আৰু আপুনি CIDৰ হেড আপুনি যিবিলাক কথা CBI বা কি অসম পুলিচে ক'ব লাগে সেই কথাবিলাক আপুনি নিজে কৈছ আপুনি পৰীক্ষাৰ ৰিজাল্ট যেনেকৈ নিজে দিয়ে যেটো সেবাই কৰিব লাগে কাউন্সিলে কৰিব লাগে সেইবিলাক আপুনি নিজে নিজে কৈ থাকে নিজে জানে আৰু আপোনাক সেইকাৰণে সবে হিটলাৰ বুলি কয়
সব কাম আপোনাৰ নিজৰ মতে হ'ব লাগে সেইকাৰণে মই কৈছিলোঁ যে নহয় আপুনি আপোনাৰ হেৰিয়াত থকা সংস্থাক যদি দিয়ে তেতিয়াহ'লে এই তদন্তটো হেৰি নহ'ব কাৰণ আমি জানো সকলো অসমৰ মানুহে জানে যে জুবিনদাৰ লগত আপোনাৰ এটা সংঘাত আছিল কা আন্দোলনৰ সময়ত আপোনালোকে প্ৰত্যক্ষ সংঘাতত আহিছিলে আৰু জুবিনদাই পলিটিক্স নকৰিবা বুলি আপোনালোকৰ বিৰুদ্ধে সৰ্বানন্দ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গানেই লিখিছিলে আপোনালোকে যে ধৰ্মৰ ৰাজনীতি কৰে সেই কথাটোও লিখি দিছিলে জাত পাতৰ ৰাজনীতি কৰে সেইটোও গাই দিছিলে গতিকে আপোনালোকৰ লগত যে জুবিনদাৰ এটা ডাঙৰ আদৰ্শগত সংঘাত আছিলে জুবিনদাই যে নিজকে সমাজবাদী বুলি কৈছিলে আৰু সাম্প্ৰদায়িকতাক যে ঘিণ কৰিছিলে আৰু জাত পাতৰ কথা যে ঘিণ কৰিছিলে এই কথাটোতো হয় গতিকে আপুনি সেইকাৰণে মই ভাবোঁ যে হেৰি কি কয় আপোনাৰ আপুনি সেইকাৰণে আপোনাৰ সংস্থাটো কি কয় CIDক আমি বিশ্বাস কৰা নাই কাৰণ CID গোটেই কথাখিনি আপুনিয়ে লিখিব যেন লাগে আপোনাৰ বৰ কাৰবাৰবিলাক ঠিক নহয় আপুনি একদম হেৰি এতিয়া চাওক জুবিন গাৰ্গে লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিছিলে ফ্ৰী ডাইভিঙত লাইফ জেকেট নোহোৱাকৈ সাগৰত সাঁতুৰিব পাৰি নেকি এই কথাটো অসম পুলিচে সঁচাকৈ বিচাৰ কৰি আনিবগৈ পাৰিবনে নাই সেই ইয়াতখনক বিচাৰৰ আওতালে আনিব পাৰিবনে নাই ডাঙৰীয়া পাৰিবনে নাই আপোনাৰ তদন্তটো আপুনি কি কৰিব খুজিছেতো মইতো গম পাই আছো আপুনি তদন্ত যে একো ভালকৈ নকৰে মই কনফাৰ্ম আপুনি খালি যেনে তেনে ২৬লৈকে আপোনাৰ ইলেকশ্যনত দিগদাৰ হয় নেকি বুলি অসমৰ মানুহে আপোনাক ধৰিব নেকি যে জুবিনদাৰ হত্যাকাৰীবিলাকক আপুনি বচাইছে বুলি গতিকে সেইকাৰণে যেনে তেনে কিবা এটা কৰি মানুহকেইটাক অকণমান কেইদিনমান জেলত ৰাখিব খুজি আছে বেলেগ একো নাই নহয় উত্তৰ কাছা কেলেংকাৰী মানুহকো আপুনি এনেকৈ এৰাই দিলে আপুনি APSC কেলেংকাৰী মানুহকো এৰুৱাই দিয়া নাই জানো ৰাকেশ পাল কোন কৰিলে জেলত আছে নে নাই ক'ত গ'ল আৰু এই ৰাকেশ পালে দিয়া ২ নম্বৰী চাকৰিয়ালবিলাক আকৌ চাকৰি পালে নে নাই কোৰ্টে কি অৰ্ডাৰ দিলে কাৰ কাৰণে দিলে কিয় হ'ল মুখ্যমন্ত্ৰী কোন এতিয়া কোন আপোনাৰ ওপৰতে অভিযোগ আহিছিলে নে নাই বাৰু APSC কেলেংকাৰী গতিকে কথাটো আপুনি বুজিব লাগিব যে আপোনাৰ CIDক বিশ্বাস নকৰাটো সকলো মানুহৰ অধিকাৰ আছে কাৰণ আপুনি যি কাম কৰে সেই কাম একদম সব কথা আপুনি সিপাহীও আপুনি OCও আপুনি IO আপুনি SPও আপুনি DGPও আপুনি DIGও আপুনি IGPও অসমখন অকল আপুনি হয়নে নহয় কওক আপুনি কাকো কৰিবলৈ নিদিয়ে একো কাম অকল সব আপোনাৰ মতে কৰে সেইকাৰণে আমি কৈছোঁ নিৰপেক্ষ এটা তদন্ত হ'ব লাগে এতিয়া মই জানো যে আপুনি বেলেগ একো কৰিব খোজা নাই কিবা এটা কৰে কিবা এটা কৰে এই কেছটো আপুনি প্ৰথমতে ঢিলাকে বনালে হত্যাৰ গোচৰ নলগালে তাৰপিছত যেতিয়া হাল্লা হৈ গ'ল গোটেই অসমত তেতিয়া ভাবিলে যে ফটককৈ বেল পাব এতিয়া গতিকে আপুনি হত্যাৰ গোচৰটো লগাই দিছে এতিয়া সেইটো আগতে লগাবলগীয়া ঘটনা আছিলে আপুনি যিটো সেকশন লগাইছিলে সেইটোতো হত্যা নোহোৱা কি কয় নট এমাউণ্টিং টু মাৰ্ডাৰ লগাইছিলে আপুনি সেকশন তাৰ পাছতহে আপুনি এতিয়া ভয় খাই মানুহে দেখিলে যায় এতিয়া যদি বেল পাই যায় তো হাল্লা হৈ যাব তাৰ পাছতো আপুনি ভয় খাই আছে যে না আকৌ বেল পাব এওঁলোকে কাৰণ আপুনি ভালকে এইটো তদন্ত কৰিবই খোজা নাই সেই পৰিয়ালটোৰ লগত আপোনাৰ সম্পৰ্ক আমি জানো নহয় আপুনি সেই পৰিয়ালৰ ককায়েকক DGP দিছে হয়নে নহয় সেই DGPক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে কাক ৰাখিছে আপুনি ৰিটায়াৰ কৰাৰ পাছত কোন অফিচাৰক ৰাখিছে আৰু আমি জানো আৰু কি ধান্দাত ৰাখিছে আমিতো সব জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কওক তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতক পলিটিকেল এডভাইজাৰ কি এডুকেশ্যন এডভাইজাৰ তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয় তাৰপিছত আপুনি VC এইবিলাক কোনে দিছে কাৰ দিনত দিছে কাৰ হৈছে আৰু এই যে এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয় আপোনাৰ কি মহন্ত আছিলে
শ্যাম কানু মহন্ত বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল সিন্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই বিজেপি চৰকাৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কক গোটেই ঠিকা ঠকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককাইকবিলাকক ডিজিপি আৰু শ্যাম কি চিফ কি ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ বিচি এইবিলাক কোনে পাতিছে দেখান আমি দেখি থকা নাই নেকি গ্ৰাফডাল এই যে পইচা পোৱাৰ গ্ৰাফডাল আপুনি চাবচোন 2016 চনৰ পৰা আৰম্ভ কৰিছে শ্যাম কানু মহন্তই পইচা পুৰা আপোনালোকৰ চৰকাৰৰ পৰা পাইছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাইছে কোনোবাইতো ঠিকেই কৈছে যে এতিয়া এই গোটেই পইচা পোৱাৰ কাহিনীটো তাৰ কোন মানুহ জড়িত হৈ আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কক এবাৰ হেৰি কৰিবৰ কাৰণে কি কয় সিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কি কয় আপোনাৰ শ্যাম কানুৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছে নে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিংবিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কৰিছিলে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এটা শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা মানি ল'ব লাগিব নহয় জানো আমি শ্যাম কানুক আপুনি খুব বেয়া পায় বুলি কৈ দিলে এতিয়া আমি মানে আপুনি পূবে বেলি উঠে বুলি ক'লেও মানি ল'ব লাগিব পশ্চিমে বেলি উঠিব বুলি ক'লেও মানি ল'ব লাগিব নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তো আপোনাকতো কোনেও এনেকৈ ক'ব নোৱাৰে মই কৈছোঁ কাৰণে আপুনি চাগে আকৌ আজি বা কি মোক আৰু আপুনি বুদ্ধি উলিয়াই কি কয় বাৰু কওকচোন বাৰু দেখা যাওক কি হ'ব তো এটা কথা মোক আপোনাক কওক আপুনি মোক এটা কথা কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আৰু এটা কথা মই মানে CBI কথাটো এই কাৰণে কৈছিলোঁ এটা প্ৰধান কাৰণ ইয়াত লিখিয়ে দিছোঁ মই এইটো যে CBI তদন্ত কৰাটো এই কাৰণেও প্ৰয়োজন আছিলে যে আপোনাৰ ৱাইফ আমাৰ সন্মানীয় বৌ ৰিনিকি ভূঞা শৰ্মা ডাঙৰীয়ানী তেখেতো এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত আছিলে বুলি ছিংগাপুৰৰ ফেষ্টিভেলখনৰ লগত জড়িত আছিলে বুলি আমি চাৰিওফালৰ পৰা শুনা পাই আছোঁ আমি শুনা পাই আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পত্নী আমাৰ সন্মানীয়া আমাৰ বৌ ৰিনিকি বৌয়ে বোলে শ্যাম কানুৰ এই ফাংচনটোত বোলে মানে ছিংগাপুৰত বোলে তাত গৈ হেৰি কৰিছিলে হয়নে আপোনাৰ ফেশ্বন শ্ব'টো যেটো ফেশ্বন শ্ব' হৈছিলে সেই ফেশ্বন শ্ব'টোৰ প্ৰযোজক আছিলে ৰিনিকি বৌ ন মই শুনা মতে এইটো নহয় যদি শুদ্ধ কৰি দিব দেই আপুনি এবাৰ কৈছে যে সংবাদ মাধ্যমক নকওঁ মই লাইফতে শুদ্ধ কৰি দিব মোকতো ইমান দিন গালি দিলে মই আজিয়ে দিছোঁ অকণমান আপোনাক এতিয়া মই সেইকাৰণে আপোনাক কৈছোঁ যে চাওক যে আপোনাৰ ৱাইফে যদি সঁচাকৈ তাত সেই পাৰ্টটো সেই ফেষ্টিভেলৰ পাৰ্ট আছিলে তেতিয়াহ'লে আপোনাৰ CIDয়ে কি তদন্ত কৰিব কওক সেইবিলাকতো লুকুৱাবই লাগিব হয়নে নহয় কওক তাত ৱাইফে আপোনাৰ ৱাইফে মানে আমাৰ মৰমৰ বৌয়ে ৰিনিকি বৌয়ে যদি তাত প্ৰযোজনা কৰিছিলে ফাইনেন্স কৰিছিলে স্পন্সৰ কৰিছিলে বা সেই অনুষ্ঠানটো পৰিচালনা কৰিছিলে তাত ইনভেষ্ট কৰিছিলে তেতিয়াহ'লে নিশ্চয় তেওঁ তদন্তৰ আওতাৰ ভিতৰলৈ আহিব লাগিব সেই ফাংচনত জড়িত যেনেকৈ মই ভাবোঁ যে এতিয়া আপোনাৰ দিনত আপুনি যদিও শ্যাম কানু মহন্ত ডাঙৰীয়াক ধৰিলে সেই একেটা কোম্পানী যিটো কোম্পানীয়ে মানে এই ফেষ্টিভেল চলায় তেওঁৰ পত্নীও সেই কোম্পানীৰ এজন ডাইৰেক্টৰ কিন্তু পত্নীকটো মই দেখিছোঁ যে তেওঁ ভাতহে দি আছেগৈ গৈ তেওঁক তদন্তৰ আওতাৰ ভিতৰলৈ অনা নাই আপুনিতো এতিয়াও যি কৰিব লাগে কৰি আছে এনে মানুহক দেখুৱাইহে আপুনি এৰেষ্ট কৰিছে হয়নে উপায় নাপায় হয়নে নহয় প্ৰথমতেতো আপুনি কিমান দিন শ্যাম কানু মহন্ত জড়িত নাই বুলি আপুনি কৈ দিছিলে তাত নাছিলে বুলি কৈছিলে নে নাই বা কওক আপুনি
নাই কোৱা নেকি আপুনি এতিয়াতো কথাটো বদলাই আছে এতিয়াতো হত্যাকাৰী বুলিয়ে কয় আপুনি হত্যা বুলি এতিয়া কয় তাৰ আগতো আপুনি শ্যামকানু মহন্ত নাছিলে বুলি কৈছিল আপুনি হয়নে নহয় কওক আৰু আপুনি যে ইমান কথা কৈ আছে সব বেলেগ বেলেগ কথা কৈ আছে আপুনি কলে যে মই পলিটিক্যাল কাম কাজ এৰি দিলো সেইকাৰণে বড়োলেণ্ডত আমি বিটিএডিত হাৰিলো আমি কম সিট পালো মানে জুবিন গাৰ্গৰ ইয়াত হেৰি কৰা আপুনিতো মই জনামতে আপুনি প্ৰত্যেকখন মিটিঙতে ফোনতে ভাষণে দি আছে বিটিএডি ইলেকশ্যনত আপোনালোকৰ সভাপতিয়ে গৈ মিটিং কৰে বা আপোনাৰ বেলেগ বেলেগ কিজন আপোনালোকৰ এমএলএ বিলাকে মিটিং কৰে মন্ত্ৰী বিলাকে মিটিং কৰে তাততো আপুনি সদায় ভাষণে দি আছে জুবিন দাৰ মৃত্যু হোৱাৰ পাছত ফোনত দি আছে আপুনি ভাষণ আমিতো চাই আছো ন এইবিলাক দেখি আছো ন আমাৰ সোৰ্স বিলাকে কৈ আছে ন গতিকে মই আপোনাক এটা কথা কওঁ সব মই শুনা মতে আপোনাৰ পত্নী আমাৰ নিউজ লাইভ চেনেলৰ মালিক আমাৰ কি কয় প্ৰাইডিটছ এণ্টাৰটেইনমেণ্টৰ চিএমডি আমাৰ সন্মানীয় ৰিনিকি বৌৱে বোলে সেই গোটেই ফাংচনটোত আপোনাৰ কি কয় ফেশ্বন শ্ব'টোত জড়িত আছিলে আৰু ফেশ্বন শ্ব'ত জড়িত নহয় অকল জড়িতই নহয় বোলে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈ গৈ ঘটনাটো ওলালে তাৰ পাছতো বোলে সেই ফেশ্বন শ্ব'টো চলি আছিলে গতিকে তদন্তৰ মাজলৈ ডেফিনেটলি এইবিলাকৰ কথা আহিব চিবিআই তদন্ত হলে এইবিলাকো আহি যাব ফাইনেন্স কোনে কোনে কৰিছিলে পবিত্ৰ মাৰ্ঘেৰিটা যে এতিয়া বহুত কথা কৈ আছে পবিত্ৰ মাৰ্ঘেৰিটা এইবিলাক এই ফাংচনবিলাকৰ কাৰণে ফাইনেন্স কৰি দিয়াত সহায় কৰিছিলে নে নাই ফাইনেন্স কৰি দিয়া এইবিলাক কথাত সহায় কৰিছিলে নে নাই আৰু কোনোবা এজন লৰাই যে কেছ দিলে যে হেৰি কি সিন্ধিয়া আমাৰ মন্ত্ৰী কি সিন্ধিয়া আছিলে মানে আমাৰ হেৰিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ এনইচিৰ মন্ত্ৰী তেখেতৰ ওপৰতো যে কেছ দিলে তেওঁলোকৰ সেই ডিপাৰ্টমেণ্টেও মানে স্পন্সৰ কৰা বুলিতো তেওঁ কেছ দিছে কোন কোন ডিপাৰ্টমেণ্টে পইচা দিছিলে কিয় দিছিলে সেই আপোনাৰ শ্যামকানু মহন্তৰ এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল এইটোৰ পৰা আমাৰ অসমৰ কি লাভ হৈছে শ্যামকানু মহন্ত কেনেকৈ গৈ আপোনাৰ বিদেশী কোনোবা ইনভেষ্টৰৰ লগত কথা পাতিব পাৰে কিনো আপোনাৰ চৰকাৰৰ কাম নহয় নেকি এইবিলাক চৰকাৰ ইনভেষ্টমেণ্ট বিচাৰিব নে কোনোবা ব্যক্তি আপোনাক বিচাৰি আনি দিছে শ্যামকানু মহন্ত কি আপোনাক ইনভেষ্টমেণ্ট বিচাৰি আনি দিছে নেকি এতিয়া এইবিলাক কথা লুকুৱাবৰ কাৰণেতো আপুনি চিবিআইলৈ যাব নোৱাৰে নহয় জানো আমি কৈছিলো যে তদন্তটো হওক নাম্বাৰ 1 চিবিআইৰ কিন্তু তদন্তটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত হওক তেতিয়া চিবিআই লাংফাং কৰিব নোৱাৰে আমি জানো যে চিবিআইও 2 নম্বৰী আমি জানো যে চিবিআই গণ্ডগোল কৰে আমি জানো যে চিবিআইক আপোনালোকে পৰিচালনা কৰে কেন্দ্ৰীয় চৰকাৰে আৰু সিআইডিক আপুনি পৰিচালনা কৰে সিআইডিক আপুনি যি ক'ব সেইটোৱে হ'ব এই সিআইডিয়ে তদন্ত কৰিব নোৱাৰে আপুনি কোৱাটোৱে তেওঁলোকে লিখি দিব আমি জানো নহয় আপোনাৰ কথাবিলাক আপুনিতো গাঁওবুঢ়াৰ নিযুক্তি আপুনিয়ে দিয়ে হয়নে নহয় বিডিপিও চাগে কাক ৰাখিব লাগিব আপুনিয়ে কয় গতিকে আপোনাৰ অসমততো আৰু কোনো গণতন্ত্ৰ নাই কোনেওতো শুদ্ধ তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই আপোনাৰ পত্নীৰ বিষয়েতো তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই কোন কোন মন্ত্ৰীয়ে এই গোটেই ফাংচনটোৰ কাৰণে পইচা দিছিলে সেইটোৰ তদন্ত কৰিবৰ কাৰণে স্বাধীনতা দিব নেকি আপুনি সিআইডি কক এটোতো উলিয়াব লাগিব ন হেতুতো উলিয়াব লাগিব হয়নে নহয় কক সিবিআইটো আপুনি খেবিলাক কৰিবলৈ নিদিয়ে সিআইডিৰ জৰিয়তে আপুনি এখন এফআইআৰ দিয়াইছে যে অৰ্থনৈতিক কেলেংকাৰী আছে মই জানো যে আপুনি এই এফআইআৰখন অকল এটা কামৰ কাৰণে দিয়াইছে মই যেটো বুজি পাইছো হেতু হল যে এই কেছটোত আপুনি যেটো দুৰ্বলকে বনালে প্ৰথমতে কেছটো এই কেছটোত যদি বেল পাই গুছি যায় তেতিয়া হলে মানুহে আপোনাক খুদাই নেৰিব আৰু যাতে তেওঁক আৰু দুদিনমান ৰাখি দিব পাৰি তাৰ কাৰণে আপুনি এই অৰ্থনৈতিক কেলেংকাৰী কেছটো আপুনি নিজৰ হাতত ৰাখি যাতে দুদিনমান আৰু বেল পাব নোৱাৰে তাৰ কাৰণে কাম কৰিছে তাৰ বাহিৰে মোক এটা কথা কওক যে তাৰ বাহিৰে প্ৰকৃত অৰ্থত জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আপোনাৰ আন্তৰিকতা আছেনে যদি আন্তৰিকতা আছে জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকক লৈ আপুনি ইমান হাল্লা কিয় লগাইছে কিয় জেল দিছে যদি আন্তৰিকতা আছে ইয়াৰ মাজত ধৰ্মৰ বিভাজন কিয় আনিছে হিন্দুৱে ভাল পাব নে মুছলমানে ভাল পাব এইবিলাক কথা কিয় আনিছে কি দৰকাৰ কক আজিৰ দিনটো আজি কেদিনমান অসমৰ মানুহ সব শান্তিত আছে সব দুখত আছে যদি এটা শান্তিত আছে যে আপুনি হিন্দু মুছলমান কৰিব পৰা নাই
আপুনি অসমত সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰিব পৰা নাই সব মানুহ সুখত আছে এইটো কথাত সব অসমৰ মানুহ সুখত যে অসমখন অকমান ডেমক্ৰেটিক হৈছে এইকেইদিন জুবিন গাৰ্গৰ কাৰণে মাত পাতিব সবে পাৰিছে অকমান ডেমক্ৰেটিক হৈছে হয়নে নহয় কওক আপুনি হ্যাঁ সব মানুহ আপুনি সুধক যিজন মানুহকে সুধিব সবে ক'ব যে এই মানুহটোৰ উৎপাতটো কমিছে এইকেইদিন কিন্তু আপুনি হেতুক লুটিয়াবৰ কাৰণে যেনেকৈ আপুনি কান্দোলনটোক লুটিয়াই দিছিলে মোক জেলত ভৰাই কান্দোলনটো লুটিয়াইছিলে সব কাহিনী জানো আপুনি কোন কোন সংগঠনৰ লগত কি কথা পাতিছিলে ৰাতি 1:30 বজাত কি কথা পাতিছিলে 12:30 বজাত কি কথা পাতিছিলে কেনেকৈ বাকি কাৰ লগত কি কৰিছিলে মোক কেনেকৈ ফচাইছিলে সব কথা জানো হা তো গতিকে মই একদম খাৰাং খাজ এটা কথা কৈছো যে হয় ৰাইজৰ দলে সিবিআই তদন্ত বিচাৰিছিলে আৰু হেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তদাৰকিত বিচাৰিছিলে কাৰণ বিদেশত হোৱা তদন্ত সেই কাৰণে বিচাৰিছিলো আমি যদি আপুনি ভাবে যে সিবিআই তদন্ত দিলে হেৰিয়াৰহে ভাল হ'ব কি কয় শ্যামকানু মহন্তক নালাগে তেতিয়াহ'লে সিবিআই তদন্ত নালাগে কিন্তু আপোনাৰ সিআইডিয়ে যাতে লাষ্টত যাতে এনেকুৱা নহয়গে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপোনাৰ সিআইডিয়ে অকল ইলেকশ্যনৰ দিনটোলৈকে এই কি নাম কি মহন্ত আপোনাৰ শ্যামকানু মহন্ত ইলেকশ্যনৰ দিনটোলৈকে ৰাখিলে আৰু ইলেকশ্যন পোৱাৰ পাছত শ্যামকানু সব ধোৱাটোলৈকে পাত আৰু নেক্সট বাৰ ইলেকশ্যনত আপোনাৰ পাৰ্টিৰ পৰাই শ্যামকানু আকৌ এমএলএ খেলিলে এইটো যাতে নহয়গে হা এইটো যাতে নহয়গে সেইকাৰণে আমি লাগি আছো আমি এনেটো সিবিআই আমাৰ কি সিবিআই লগত কিবা মেটেৰিয়েলি আছে নে আৰু শ্যামকানু বোলা মানুহটো খুৰি চাব মোক মোৰ নামটো শুনিলে মানে তেওঁ কেনেকুৱা লাগে হ্যাঁ মোৰ নামটো কিমান বেয়া পাই সুধি ল'ব তেওঁ ককাইকক মই মাজতে আমাৰ তাত ঠিকাৰ কাম কৰিছিলে ৰাস্তাটো ইমান বেয়াকৈ বজাইছিলে নহয় মই ইমান গালি পাৰিলো হ্যাঁ মোক কিমান বেয়া পায় হ্যাঁ গতিকে মই আপোনালোকক এটা কথা কওঁ আপোনাক এটা কথা কওঁ কাইলৈ মোৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যেটো হৈছে আপোনাৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে আমি সঁচা ন্যায় দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচা ন্যায় দিব লাগিব ইয়াত পলিটিক্স কৰিব নালাগে ময়ো এটা বাক্য পলিটিক্স কৰিবলৈ কোৱা নাই আজিলৈকে কিন্তু আপুনি পলিটিক্স পুৰা কৰি আছে প্ৰথম দিনটোৰ পৰা আপুনি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো আমাৰ মৰমৰ জুবিনদাৰ মৃত্যুৰ ঘটনাটোক আপুনি লঘু সৰু কৰি দেখুৱাবলৈ চেষ্টা কৰি আছিলে প্ৰথমবাৰ মই যেতিয়া তদন্তৰ দাবী কৰিলো আৰু হেতু গোটেই অসমীয়া মানুহৰ দাবীত লাহে পৰিণত হৈ গ'ল গোটেই অসমৰ মানুহৰ যেতিয়া দাবীত পৰিণত হৈ গ'ল প্ৰথমতে মই দাবী উত্থাপন কৰিছিলো মই জানিছিলো যে মই ভিলেইনো হৈ যাব পাৰো এটো দাবী উত্থাপন কৰাৰ কাৰণে এই অকল এইবিলাকতে দেখি থাকে বুলি মোক কয় আৰু মই বিৰোধী পক্ষৰ মানুহ আৰু মই ইমান দিন আন্দোলন কৰা মানুহ মই গোটেই জীৱন 2002 চনৰ পৰা জীৱনটো অকল এইটো কামত দি দিছো গতিকে মই কি হয় কি নহয় অলপ জানো ন অভিজ্ঞতা এটা আছে সেইকাৰণে মই দেখিছিলো যে এইটো একদম সাংস্কৃতিক সিন্ডিকেট কৰা মানুহটোৱে আমাৰ জুবিন গাৰ্গক নিতাত মাৰিলে আৰু দেখিছিলো যে একদম লগত যোৱা মানুহকেইটা একদম টোটেলি ইৰেসপন্সিবল মোৰ ল'ৰাটোক মই ফুটবল খেলাবলৈ যেতিয়া নিও মই ফুটবল নেখেলো ন তাকে খেলাব খোজো হ্যাঁ জুবিন গাৰ্গক যেতিয়া আপোনাৰ মেনেজাৰে লৈ গৈছে জুবিন গাৰ্গক যেতিয়া কোনোবাই লগত লৈ গৈছে হাতুৰিবলৈ তেতিয়া ক'লে জুবিন গাৰ্গৰ নিচিনা মানুহজনক চাৰিওফালে সেফগাৰ্ড দিয়ে যদি জুবিন দাই খুব বিচাৰিও যে নাই মই অকণ সাগৰত হাতুৰিম চাৰিওফালে চাৰিটা মানুহ সেফগাৰ্ড দি তেওঁ একদম মাজতে ৰাখিব লাগিছিলে আমি সকলোৱে ইমান ডাঙৰ সম্পদ এটা ইমান ডাঙৰ মানুহ এজন ইমান ডাঙৰ কাৰবাৰ এটা হ্যাঁ অসমীয়া জাতিৰ কাৰণে দিলকা ধৰকন হৃদস্পন্দন সেই মানুহজনক এনেকৈ আপুনি চাওকচোন নিজে চাওকচোন কেনেকৈ হাতুৰিবলৈ দিছে মানুহটো লেবেজান হৈ পৰি গৈছে তাৰপিছত আকৌ খোলাগাৰে হাতুৰিবলৈ দিছে সাগৰত কোন মানে খোলাগাৰে হাতুৰে কোন মানুহে হাতুৰে কওকচোন আপুনি ইমান দূৰলৈকে কোন মানুহে খোলাগাৰে হাতুৰে এইটোতো মানে হেৰিয়াত মানে ইনভেষ্টিগ কি কয় আপোনাৰ হেৰিয়াত ওলাই নে নোলাই নাজানো হত্যাকাণ্ড বুলি কি কয় আপোনাৰ এইটো এখনত মৰণোত্তৰ পৰীক্ষা
কিন্তু এইটো দেখোতে হত্যাকাণ্ড আৰু চিধা চিধি হত্যাকাণ্ড সেই মানুহজনক এজন মানুহ যাৰ গাটো বেয়া যাৰ একদম নিজে দেখোতে আপুনি দেখিছেনে নাই এই ইয়াতখনৰ পৰা জাপ মাৰিবলৈ যোৱাৰ আগতে ভৰিটো কপি আছে এনেকে ভৰিটো এনেকুৱা হৈ আছে সেই মানুহজনক আকৌ জপিয়াবলৈ হেৰি কৰিছে এই আমুকলৈ যাব লাগিব বুলি কৈ আছে এইবিলাক প্ৰত্যেকটোৱে হত্যাকাণ্ডৰ কাৰণে উচতনি এইটো বেলেগ কথা বাদ দিয়ক একদম প্ৰথম দৃষ্টিতে আপুনি হত্যাকাণ্ড বুলি কেছ দিব লাগে কিয় আপুনি নট এমাউণ্টিং টু মাৰ্ডাৰ লগাইছিলে আপোনাৰ নিৰ্দেশতেতো লগাইছিলে ন আপুনিতো OCও আপুনি চিপাহীও আপুনি আইও আপুনি SPও আপুনি DGPও সবটো আপুনি আমিতো জানো না গোটেই অসমখনত চাই আছো না একদম ওচৰৰ পৰা এবাৰতো বিধায়ক হিচাপে ওচৰৰ পৰা আপোনাৰ কাৰ্যকলাপবিলাক চালো না একদম ডেমক্ৰেটিক স্পেচ নাই না আপোনাৰ তাত একেবাৰে নাই ন গতিকে মই এটাই কথা আপোনালোক ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেৰিটো বন্ধ কৰক এই সাম্প্ৰদায়িক ৰাজনীতিটো বন্ধ কৰক জুবিন দাই সেইখন সময় কৰিব খুজিছিলে জুবিন দাই বিচাৰিছিলে যে হিন্দু মুছলমানৰ কথা নাই আনকি জুবিন দাই বামুণ হুদিৰো কথা নাছিলে বুজিছেনে নাই জুবিন দাই আপোনালোকে পিন্ধা যিডাল হেৰি কি কয় আপোনাৰ লগুনডাল ছিঙি দিছিলে মই ক'লেতো এইটো বেয়াই পাব আপোনালোকে তো সেই লগুনডাল ছিঙি দিছিলে জুবিন দাই নিজেই আৰু ছিঙি দি কৈছিলে মই আঁঠুৱা ৰচি কৰিছোঁ এনেকৈ কৈছিলে তাৰমানে কি তেওঁ বৰ্ণবাদী ব্যৱস্থাত বিশ্বাস নকৰে যিটো RSS আৰু BJPয়ে বিশ্বাস কৰে যিটো আপোনালোকে ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠা কৰিব খোজে দেশত সেইটোৰ তীব্ৰ বিৰোধী আছিলে এজন ব্ৰাহ্মণ মানুহ জুবিন গাৰ্গ গতিকে আপুনিতো ভিতৰৰ পৰা বেয়া পায় বুলি মই জানোৱেই আপুনি 24 ঘণ্টা হিন্দু মুছলমানৰ ৰাজনীতি কৰে জুবিন গাৰ্গে কি ক'লে পলিটিক্স নকৰিবা বন্ধ কি বুলি ক'লে হিন্দু মুছলমান এটো নকৰিবা বন্ধ এটো কৰি তোমালোকে কেনেকৈ কৰি আছা এটো আমি জানো বন্ধ কাক ক'লে আপোনাক আৰু সৰ্বানন্দ সোণোৱালকে ক'লে হয়নে নহয় কওক আপুনি আপোনালোককেতো ক'লে ন তাৰ পাছত আপুনি আকৌ কালিৰ পৰা আৰম্ভ কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি আকৌ আৰম্ভ কৰিছে সেইকাৰণে মই লাইভত আহি ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান নিজৰ কামৰ জৰিয়তে হেৰি লওক না আপুনি কৈছে যে মই দলং নবনালো নেকি বুলি ভোট বিচাৰক আৰে দলংটো নবনালে আপুনিতো কি কয় আপোনাৰ মাজুলীলৈ যোৱা দলংখন গৌৰৱ গগৈ জিকাৰ লগে লগে মাজুলীৰ দলংখন বন্ধ কৰি দিলে আপুনি বন্ধ কৰিলে মই কনফাৰ্ম গোটেই টিমটোক লৈ গ'ল তাত কনষ্ট্ৰাকশ্যনৰ গোটেই টিমটোক লৈ গ'ল এদিন মোক আপোনাৰ মন্ত্ৰী এজনে ডাইৰেক্টলি কৈছিলে যে হৈ গ'লে গৌৰৱ গগৈক জিকাইছে মাজুলীৰ দলং কোনো পথ্য নহ'ব আমি গোটেই মানুহে উঠাই লৈ গ'লো নাই কৈছে এই মানুহ গুচি গ'ল আকৌ থপাই নাই কৈছিলে আপুনি সঁচাকৈ উন্নয়ন মানে একোটো উন্নয়ন হোৱা নাই নহয় ৰাস্তা পদূলি দুটামান হৈছে আৰু মেইনলি বেচিকেলি অসমত অকণমান আপুনি অভাৰব্ৰিজ কেইখন বনাইছে এটামান ৰাস্তা পদূলি হৈছে আৰু মথাউৰি কেইটামান হৈছে এইটোৱে হৈছে না তাৰ বাহিৰেতো বেলেগ একো হোৱা নাই না আমাৰ গোটেই অসমৰ মানুহ সব বাহিৰত কাম কৰিবলৈ গৈছে নাই কোনো ব্যৱস্থা নাই সব গাঁৱত দুটাই বস্তু এতিয়া প্ৰফেশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা প্ৰফেশ্যন হ'ল হাজিৰা মিস্ত্ৰীৰ লগত যোগালী কৰা দৈনিক মজুৰি ডেকা ল'ৰা ছোৱালীবিলাকৰ আৰু 2 নম্বৰ প্ৰফেশ্যনটো হ'ল বেংগলোৰ চেন্নাই কেৰালাত গৈ চিকিউৰিটি গাৰ্ড কৰা আপুনি একো কৰিব পৰা নাই চেঞ্জ একো আনিব পৰা নাই আপুনি একোৱে কৰিব পৰা নাই আপুনি উন্নয়নমূলক কামৰ ভিতৰত অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু চবেই অভাৰব্ৰিজ কেইখনৰ কথা কৈ আছে কেলে আপুনি বনাইছে তাৰবাবে কি কৈছে আপুনি কওক সঁচা কথা কওকচোন এটা ডিবেট দিয়কচোন পাৰে যদি আমি যে কাম কৰা নাই এইকাৰণে মই ভাবোঁ মোৰ কাৰণে বহুত ভাগ্যৰ কথা যে মই যিটো দৰ্শনত বিশ্বাস কৰোঁ সমাজবাদ এতিয়া মই বামপন্থী বুলি ক'লে আপোনালোকে জাপ পাই উঠে মাওবাদী এনেকৈ বুলি ভূপে কি কয় আপোনাৰ হেৰিয়ে যে কৈ দিলে জুবিন দাই কি বুলি ক'লে মই ছ'চিয়েলিষ্ট মই লেফটিষ্ট মোকতো আপুনি লেফ্ট পেজ বুলি ক'লে একদম হয় মাৰিয়ে পেলাওঁ যেন কৰে লেফটিষ্ট এনেকৈ কয় হয়নে নহয় ভূপেন দা কি আছিলে লেফটিষ্ট সমাজবাদী তেওঁৰ প্ৰত্যেকটো গানত সমাজবাদ ব্যৱস্থা চিষ্টেমৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ আছিলে
বিষ্ণুৰাভা কি আছিলে বিষ্ণুৰাভাৰ কথাটো ক'বই নালাগে আৰু একেবাৰে সমাজ পৰিৱৰ্তনৰ কাৰণে হাতত অস্ত্ৰই তুলি লৈছিলে আমাৰ জ্যোতিপ্ৰসাদ কি আছিলে আপুনি জানে নিশ্চয় ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ হেৰি বাহিনীটোৰ কোন কামাণ্ডাৰ আছিলে অসমৰ মিত্র বাহিনীৰ আপুনি নিজে কওক তাৰপিছত নালিয়াপুলৰ ঘটনা জানে তেওঁ বামপন্থী হৈছিলে জানে নে নাই গতিকে কি কয় আমাৰ আধুনিক ভাৰতৰ স্বাধীনতাৰ পাছৰ ভাৰতবৰ্ষৰ আধুনিক ভাৰতবৰ্ষ মানে ব্ৰিটিছ পিৰিয়ডৰ পাছৰ ভাৰতবৰ্ষৰ আৰু এই গোটেই ভাৰত কি অসমৰ আটাইতকৈ ডাঙৰ যিকেইজন মানুহ গোটেইকেইজন আমাৰ আদৰ্শৰ মানুহ বুজিছেনে নাই আপুনি চব বিষ্ণুৰাভাও আমাৰ আদৰ্শ জ্যোতিপ্ৰসাদো আমাৰ আদৰ্শ ভূপেন হাজৰিকাও আমাৰ আদৰ্শৰ আৰু জুবিন গাৰ্গো আমাৰ আদৰ্শৰ মানুহ সেইকাৰণে জুবিন দাক আমি প্ৰাণৰ পৰা ভাল পাওঁ ধৰ্মৰ ৰাজনীতি নকৰে জাতৰ ৰাজনীতি নকৰে গোসাঁই মানুহক কি বুলি কৈ দিছিলে সত্ৰক দেখিছেনে নাই আপুনি কি বুলি কৈ দিছিলে জুবিন দাই চাব কেতিয়াবা এইবিলাক নামানে আপোনালোকৰ নিচিনা গেৰুৱা পাৰ্টি নহয় এইটো সেইকাৰণে আপুনি বেয়া পায় জুবিন গাৰ্গক সেইকাৰণে আপুনি এই তদন্তটো উল্টা পুল্টা কৰিব খুজি আছে সেইকাৰণে আপুনি মহন্ত পৰিয়ালটোক বচাব খুজিছে শৰ্মাৰ মহন্তৰ বুদ্ধিত নহ'ব তদন্ত হ'ব লাগিব ভালকে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তদন্ত যিদিনালৈকে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কৈ থাকক কালি অল পাৰ্টি আমি ৰাইজৰ দলে অল পাৰ্টিক মাতিছিলোঁ অপজিশ্যনৰ সকলো পাৰ্টি আহিছে আৰু সকলো পাৰ্টিয়ে সিদ্ধান্ত লৈছে যে যেতিয়ালৈকে ন্যায় নাপাব অল পাৰ্টিয়ে এইটোৰ ওপৰত নজৰ ৰাখি আগবাঢ়ি যাব সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অকণমান উন্নয়নমূলক কাম কৰিবলৈ চেষ্টা কৰিবলৈ অনুৰোধ কৰিলোঁ হিন্দু মুছলমানৰ ৰাজনীতিটো বন্ধ কৰক জুবিন গাৰ্গক লৈ পলিটিক্স কৰা বন্ধ কৰক জুবিন গাৰ্গক প্ৰকৃত ন্যায় দিয়ক আৰু প্ৰকৃত অৰ্থত তদন্ত কৰি ছাবষ্টেঞ্চিয়েল মেটেৰিয়েল গোটাবলৈ দিয়ক অকল এনেই ৰখাই থক কেইদিনমান বুলি কৈ কেইদিনমান আমাৰ আগত দেখুৱাই তাৰপিছত গোটেই কেছটো ফু কৰি দিলে নহ'ব একদম সুধাই নেৰো আপোনাক ধন্যবাদ জয় অসম